মাননীয় সাংবাদিক বন্ধুসকল, প্ৰিণ্টিং ইলেক্ট্ৰনিক মিডিয়াৰ ৱেব পৰ্টেলৰ সাংবাদিক বন্ধুসকল, আজি এটা বিশেষ তাৎপৰ্যপূৰ্ণ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আপোনালোকক ইনভাইটেশ্যন কৰা হৈছে আৰু সেই বিষয়ে মই দুই-চাৰি কথা ৰাখিব বিচাৰিছোঁ। আমাৰ দৃষ্টিগোচৰ হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঝাৰখণ্ডত গৈ অসমৰ স্থিতি সম্পৰ্কে যি অৱগত কৰিছে, সম্পূৰ্ণ এটা ভুল ধাৰণা তেখেতে স্পষ্ট কৰিছে। তেখেতে স্পষ্টভাৱে কৈছে যে 1950 চনত বা 51 চনত যিটো চেঞ্চাছ হৈছিল, ডেট মিনছ ফাৰ্ষ্ট চেঞ্চাছ অফ ইণ্ডিয়া 1951, আজিৰ দিনত সেইটো NRC। সেই চেঞ্চাছত তেখেতে কৈছে 12% মুছলিম থকা বুলি। আচলতে এইটো ইণ্ডিয়া পাকিস্তান ডিভাইড হোৱাৰ পিছতহে ইণ্ডিয়াৰ 12% মুছলিম আছে। অসমত সেই সময়ত 25% মুছলমান আছে। এটা ভুল ধাৰণা তেখেতে স্পষ্টভাৱে কৈছে যে ইয়াত 12% আছিল বুলি, এটা ভুল ধাৰণা তাত স্পষ্ট কৰিছে। আমাৰ কথাটো হ'ল যে আজি যিটো সময়ত অসমৰ 25% মুছলমান মানুহ আছিল, সেই সময়ত অসমৰ নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মেঘালয়, সকলো উত্তৰ পূৰ্বাঞ্চল সকলো ৰাজ্য একেলগে আছে। সেই সময়ত অসমৰ মুছলমানৰ সংখ্যা আছিল 25%। আৰু 25% মুছলমান থকা ঠাইত সেই মুহূৰ্তত যিটো ইলেকশ্যন হৈছিল, তাত 37 মুছলিম ML আছিল। আজিৰ দিনত প্ৰায় 70 ইয়াৰ্ছ পিছত সেই 25%ৰ পৰা 40% হওঁতে এটা ডাঙৰ কাহিনী ইয়াত চলাই আছে। সেই কাহিনীটো হ'ল এনেকুৱা যে 25%ৰ পৰা 40%লৈ আহোঁতে ইয়াৰ পৰা 6টা ৰাজ্য ওলাই গৈছে। আৰু এই 6টা ৰাজ্যৰ 4-5টা ৰাজ্য আমাৰ ট্ৰাইবেল ষ্টেট ডিক্লেয়াৰ, এক্সেপ্ট ত্ৰিপুৰা। অলমষ্ট অল ষ্টেটবিলাক ট্ৰাইবেল ষ্টেট ডিক্লেয়াৰ কৰিছে। আৰু ট্ৰাইবেল ষ্টেট দিয়াৰ কাৰণে তাত আপোনালোকে চাব, মিজোৰামত মুছলিম পাৰ্চেণ্ট 1 or 2, নাগালেণ্ডত 1 or 2, লেছ দেন 1, মিজোৰামত সেনেকুৱা, মেঘালয়ত 1-2%, আজি মণিপুৰত 3-4%। ডেট মিনছ সকলো ট্ৰাইবেল 6টা ৰাজ্য ইয়াৰ পৰা ওলাই গৈছে। তেতিয়া আল্টিমেটলি যিখন অসম থাকি গ'ল, সেইখনত 25%টো বুম হৈ 30% প্লাছ হৈ গ'ল। এই ধাৰণাটো কোনেও স্পষ্ট নকৰে। অসমৰ মানুহবিলাকক সদায় এই কথাটো জনাই থকা হয় যে বাংলাদেশৰ পৰা অনুপ্ৰৱেশকাৰী এই পাৰ্চেণ্টেজটো বাঢ়ি গৈছে। আচলতে ইয়াৰ পৰা ট্ৰাইবেল মানুহবিলাক যেতিয়া ওলাই গ'ল 6খন ৰাজ্য, তাৰপিছত কিন্তু ইয়াৰ মুছলমানৰ সংখ্যাটো বাঢ়িলে। আধাৰ কাষ্ট যিবিলাক ওলাই গ'ল, যিখিনি থাকি গ'ল, মুছলমানৰ সংখ্যাটো বাঢ়িলে। এইটো হ'ল মূল কজ। আৰু আমি এই কথাত ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰীৰ সুৰ মিলাই কথাটো ক'ব বিচাৰিছোঁ, যেতিয়া 25%, তেতিয়া অসমৰ মুছলিম ML আছিল 37 জন। আজি 70 ইয়াৰ্ছ পিছত যেতিয়া 40% হৈছে, আজিৰ দিনটোত মুছলিম ML মাত্ৰ 31 জন। আৰু যিটো ডিলিমিটেশ্যন বনাইছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, 30 বছৰৰ কাৰণে অসমটো ৰক্ষা কৰিলোঁ বুলি যিটো কথা কৈছিল, আৰু হিন্দুৰ কাৰণে 104টা, অসমীয়াৰ কাৰণে, খিলঞ্জীয়াৰ কাৰণে 104টা সমষ্টি আমি ৰাখিব পাৰিলোঁ বুলি যি কথাটো কৈছে, ইয়াৰ মূল মন্তব্য এইটোৱে যে 40% হোৱাৰ পিছতো এই মুছলমানসকলে জিকিব পৰা সমষ্টিৰ সংখ্যা হ'ল মাত্ৰ 22টা। তেতিয়াহ'লে আপোনালোকে স্পষ্টভাৱে গম পাব কেনেকুৱা সাম্প্ৰদায়িক গেম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই খেলি আছে। আৰু আজি তেখেতে এইটোক লৈ যি ধাৰণাটো গোটেই ভাৰতবৰ্ষত বিয়পাব বিচাৰিছে যে ইয়াত মুছলমান জীৱন মৰণৰ যুঁজ চলি আছে, ইয়াত মুছলমানবিলাকে অসমৰ সাংস্কৃতিক নষ্ট কৰিব বিচাৰিছে। মুছলমানসকলেতো অসমীয়া ভাষাটো একচেপ্ট কৰিছে, অসমীয়া সংস্কৃতি একচেপ্ট কৰিছে। তেতিয়াহ'লে সাম্প্ৰদায়িকতা কিয়? আমাৰ ধাৰণা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰৰ লোকসভা নিৰ্বাচনত যদিও UDF আমি এটা জিকা নাই, কিন্তু তেখেতৰ শংকিত হোৱা যেন অনুভৱ হৈছে। সন্মুখত পঞ্চায়ত নিৰ্বাচন আহিছে, 26ত বিধানসভা নিৰ্বাচন আছে, আমাৰ আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰত আমাৰ বাই ইলেকশ্যন হ'ব। তো সন্মুখত বাই ইলেকশ্যন আছে, পঞ্চায়ত ইলেকশ্যন আছে, বিধানসভা ইলেকশ্যন আছে। এই মুহূৰ্তত তেখেতে ডেভেলপমেণ্টৰ কোনো অংক সন্মুখত ৰাখিব নোৱাৰি সাম্প্ৰদায়িক অংকটো তেখেতে সন্মুখত আনিব বিচাৰিছে। আৰু এই সাম্প্ৰদায়িক গেমটো খেলি বাংলাদেশৰ ভোটটো দেখাই, বাংলাদেশৰ ভয়টো দেখুৱাই মেজৰিটি মানুহ ভোট কেনেকৈ কুক্ষিগত কৰিব পাৰি, মেজৰিটি মানুহ ভোট কেনেকৈ ইনটেক্ট তেখেতে বিজেপিৰ লগত ৰাখিব পাৰি, তাৰ কাৰণে এটা কটু ৰাজনৈতিক খেল আৰম্ভ কৰিছিল মোৰ ধাৰণা হৈ আছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে এনেকুৱা সাম্প্ৰদায়িক ৰাজনীতি তেখেতসকলে কৰিছে। আমি দেখিছোঁ চেণ্টাৰ ষ্টেটে
যেনেকুৱা ধৰণৰ ৰাজনীতি কৰিছে, আজি 370 জম্মু কাশ্মীৰৰ যিটো ইস্যু শেষ হ'ল, জম্মু কাশ্মীৰৰ 370 দি ৰাজ্য মানে স্পেচিয়েল যিটো ষ্টেটাছ ভাঙি দিয়া হ'ল, তাত মানে কেন্দ্ৰীয় শাসিত অঞ্চল কৰা হ'ল, ছেপাৰেট ষ্টেট কৰা হ'ল। আজি আমি দেখিছোঁ হিজাব ইস্যু, বুলডোজাৰ ইস্যু, 700 মাদ্ৰাছা অসমত বন্ধ কৰি দিয়া হ'ল, মাদ্ৰাছাত বুলডোজাৰ চলোৱা হ'ল। কোনোবাই কিবা অনৈতিক কাম কৰিলে আইনৰ ওপৰত ভিত্তি নকৰি বুলডোজাৰ চলাই দিয়া হয়। কেটেল প্ৰিজাৰ্ভেশ্যন বিল অনা হ'ল, চিলড্ৰেন মানে কি পপুলেশ্যন কণ্ট্ৰল বিল অনা হ'ল, UCC অনা হ'ল, ৰাজ্যভিত্তিক পপুলেশ্যন পেটাৰ্ণ নতুনকৈ UCCৰ কনচেপ্ট আনি থকা হৈছে। আমি দেখিছোঁ যিবিলাক কথা তেখেতসকলে কৰিছে, যিবিলাক কালচাৰে টানাবৰ চেষ্টা কৰিছে, সকলো কালচাৰ তেখেতসকলে সাম্প্ৰদায়িকতা আনিছে। আৰু এই সাম্প্ৰদায়িকতা কৰাৰ কাৰণে তেখেতসকলৰ সংখ্যা কিন্তু 100তকৈ 303টাৰ পৰা আহি 240লৈ আহিছে। আজি তেখেতসকলৰ চিটৰ সংখ্যা কমি আহিল। আৰু যদি এই একেটা অংকই যদি ষ্টেটত আৰু চেণ্টাৰত কৰি থাকে, অহা দিনত এইটো আহি 100ত পৰিণত হ'ব। বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মনত ৰাখক। আৰু এই যদি অসমত এনেকুৱা সাম্প্ৰদায়িক কৰি থাকক, তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষ মানে আপোনালোকক বেয়া পাব। আপোনালোকে সম্প্ৰদায়ক লৈ ৰাজনীতি কৰে, মানুহৰ ধৰ্মক লৈ ৰাজনীতি কৰে, মানুহৰ চিন্তাধাৰাক লৈ ৰাজনীতি কৰে, জাত পাতৰ ৰাজনীতি কৰে, যাৰ কাৰণে অসমৰ ভোট বা ভাৰতবৰ্ষৰ ভোট কমি 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 আজি আমি সেকুলাৰ ফ'ৰ্চৰ জয় হ'ব, সেকুলাৰ ফ'ৰ্চ শক্তি হৈ হ'ব। আমি বিচাৰিছোঁ আপুনি আৰু সাম্প্ৰদায়িক কথা কওক, আৰু গোটেই ৰাইজে আপোনাৰ ওচৰৰ পৰা এৰিয়া। যি ধৰণৰ সাম্প্ৰদায়িক কথা কৈ আছে, অসমৰ কিন্তু আকাশ বতাহ এটা মানে এটা মাৰাত্মকভাৱে মানে এটা বিষবাষ্প বিয়পি থকা আমি অনুভৱ কৰিছোঁ। আৰু এইটোৰ কাৰণে অসমৰ যিটো আমাৰ হাতাম পুৰুষে যিটো আমাৰ ভাতৃত্ববোধ, হাতাম পুৰুষে আমাৰ যিটো ঐক্য, আমাৰ যিটো ঐক্যৰ এনাজৰী, এই এনাজৰীটো তেখেতসকলে নষ্ট কৰিব বিচাৰিছে। আমাৰ যিটো ছ'চিয়েল ফেব্ৰিক, সামাজিক যিটো বন্ধন, এই বন্ধনটো কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিনষ্ট কৰিব বিচাৰিছে। আৰু এইবিলাক বিনষ্ট কৰি তেখেতৰ ৰাজনৈতিক যিটো মুনাফা, তেখেতৰ যিটো গাদী, তেখেতৰ যিটো মেজৰিটি কমিউনিটিক একফালে কৰি লৈ যোৱাৰ যিটো ব্যৱস্থা, সেইটো কৰিছে। গৌৰৱ গগৈ জিকাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শংকিত হোৱা যেন অনুভৱ হৈছে। আৰু সেইটো হোৱাৰ কাৰণে, এই গৌৰৱ গগৈ জিকা হোৱাৰ কাৰণে আহোম বেছত কংগ্ৰেছৰ ভোট বৃদ্ধি পোৱা, আজি চাহ জনগোষ্ঠীত কংগ্ৰেছৰ ভোট বৃদ্ধি পোৱা, মাইনৰিটি মানুহ ওৱান চাইডে কংগ্ৰেছৰ পক্ষত লোৱা বা মানে বিজেপি বিৰোধী ষ্টেণ্ড লোৱা, এইবিলাকত কিন্তু তেখেতৰ শংকিত হোৱাৰ অনুভৱ হৈছে। যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ একেটা গেম, একেটা অৱস্থাত, একেটা ফিল্ডত, ছেম বল ছেম কোডত আকৌ তেখেতে সেই বলটো খেলিব বিচাৰিছে, যিটো বলৰ জৰিয়তে তেখেতসকলে তেখেতৰ ক্ষমতাটো কুক্ষিগত কৰিব পাৰে। সেইকাৰণে তেখেতৰ এনেকুৱা কথা বতৰাক আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই আমি ধিক্কাৰ দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী, অসমৰ প্ৰতিটো গাছপালাৰ মুখ্যমন্ত্ৰী, অসমৰ প্ৰতিটো জীৱ জন্তুৰ মুখ্যমন্ত্ৰী, এই অসমৰ মুখ্যমন্ত্ৰীজনে এটা বিশেষ জাতিৰ ওপৰত এনেকুৱা বিশেষজ্ঞাৰ কৰিব পাৰে, এইটো ঘৃণনীয়, এইটোক আমি লজ্জানত হৈছোঁ। গোটেই ভাৰতবৰ্ষৰ ওচৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰীজনে আমাক লজ্জানত কৰিছে। এনেকুৱা কথা পাতিব নাপায়। আপুনি আপোনাৰ ৰাজধৰ্ম পালন কৰক আৰু অসমৰ সকলো জাতি জনগোষ্ঠীক একেলগে হৈ এটা শান্তিৰ অসম সৃষ্টি কৰক, য'ত সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মৰ মানুহ যাতে একেলগে বাস কৰিব পাৰে, শান্তিৰে বাস কৰিব, তাৰ আমি কামনা কৰোঁ। থেংক ইউ। চাওক, ইয়াৰ আগতে কাজিৰ এক্টটো তেখেতসকলে, কাজি এক্ট 1880, সেইটো তেখেতে এবলিছ কৰিছে। ইয়াৰ আগতে আমি দেখিছোঁ মুছলিম মেৰিজ ৰেজিষ্ট্ৰেশ্যন, মেৰিজ এণ্ড ডিভোৰ্চ এক্ট, যিটো 1937 যিটো তেখেতসকলে এবলিছ কৰিছে। এইটো তেখেতসকলে কেবিনেটত তেখেতসকলে লৈ আনিছিল, কেবিনেটত মানে এইটো কৰিছে। তেখেতসকলে এইটো এছেম্বলিত নানাকে আমি তেতিয়া এছেম্বলিত স্পষ্টভাৱে কৈছিলোঁ যে এই এক্টটো কাজি এক্ট 1880, দিছ এক্ট ইজ পাছড ইন ইণ্ডিয়ান পাৰ্লামেণ্ট, ভাৰতবৰ্ষৰ পাৰ্লামেণ্টত কৰিছে। অসমৰ বিধানসভাই, অসমৰ মন্ত্ৰীসভাই এইটোক মানে আপোনাক নৎসাত কৰিব নোৱাৰে। এইটোক নৎসাত কৰিব লাগিলে দিল্লীৰ পাৰ্লামেণ্টে কৰিব লাগিব, ষ্টেট গভৰ্ণমেণ্টে কৰিব নোৱাৰে। মুছলিম মেৰিজ ডিভোৰ্চ এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট যিটো আছিল, সেই এক্টটো তেখেতসকলে এইটো এছেম্বলিৰ এক্ট, এছেম্বলিত আলোচনা কৰি তাত সংশোধনী আনিব পাৰিব। এই এক্টটো যদি ৰিপিল কৰে, এছেম্বলিত ৰিপিল কৰিব পাৰিব। কিন্তু তেখেতসকলে এটা নটিফিকেশ্যন দি এই এক্টটো নৎসাত কৰিব নোৱাৰে, কেবিনেটত নৎসাত কৰিব নোৱাৰে।
এই কথাটো মাননীয় মুখ্যমন্ত্ৰীৰ লগত মোৰ ডিবেট হৈছিল এছেম্বলিত, আপোনালোকে জানে। আৰু সেই ডিবেট মতে স্পষ্টভাৱে কৈছিলোঁ, মুখ্যমন্ত্ৰী আৰু ষ্টেট এছেম্বলিৰ আমাৰ কেবিনেটৰ এইটো ক্ষমতা নাই। ষ্টেট এছেম্বলি পাছ কৰা এটা আইন অমান্য কৰা, চেণ্ট্ৰেল 1880 চনৰ এটা আইন কাজি এক্ট বা কাজি এবলিউশ্যন কৰা যিটো আছিল, এইটো অসম বিধানসভাৰ হাতত এই ক্ষমতা নাই। এইটো দিল্লীৰ পাৰ্লামেণ্টত কৰিব লাগিব। এইটো কলনিয়েল এক্ট, দুটা এক্টে কলনিয়েল এক্ট, দুটা এক্টে স্বাধীন ভাৰতৰ এক্ট নহয়, পৰাধীন ভাৰতৰ এক্ট। তেখেতসকলে কৰিলে ইণ্ডিয়ান পাৰ্লামেণ্টত কৰিব লাগিব। এই কথাটো আমি স্পষ্টভাৱে তেখেতসকলক জনাইছোঁ। মই ভাবোঁ এইবাৰ আকৌ যদি এছেম্বলিত আনে, ইয়াৰ তৰ্জত বিৰোধ কৰা হ'ব। ইয়াৰ আইনসংগতভাৱে আমি এইটো দাঙি ধৰিম। ইয়াৰ বিৰুদ্ধে আমি লৰাই অব্যাহত ৰাখিম।